প্ৰথমতে আমি সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ, পলমকৈ হ'লোঁ। অহা 7, 8 আৰু 9 জানুৱাৰী তাৰিখে আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ যি পূৰ্ণাংগ অধিৱেশন এই ৰঙিয়াৰ এই জাজিকণা মাইনা পথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে, প্ৰায় 80% কাম ইতিমধ্যে শেষ হ'ল। আজি জাষ্ট এটা দিন আছে আমাৰ অধিৱেশন হ'বৰ বাবে। তো আয়োজক সমিতিয়ে যি আমাৰ যিমানখিনি কৰিবলগীয়া কাম আছিল সকলো কাম ইতিমধ্যে তেওঁলোকে কৰি উঠিছে। আমি ভাবিছোঁ অহা 7 তাৰিখে আমাৰ প্ৰতিনিধিসকল যেতিয়া অসমৰ বিভিন্ন আমাৰ 22খন জিলাৰ সমিতি আছে, 22খন জিলাৰ পৰা যেতিয়া প্ৰতিনিধিসকল আহিব ইয়াত আৰু আমাৰ 7 তাৰিখৰ পৰা প্ৰগ্ৰাম অনুষ্ঠিত হ'ব আনুষ্ঠানিকভাৱে, আমি ভাবিছোঁ যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে আয়োজক সমিতিয়ে যিমানখিনি কৰিবলগীয়া কাম যথেষ্ট কৰি প্ৰতিনিধিসকল আদৰিবৰ কাৰণে ইতিমধ্যে সাজু হৈছে। শাসকীয় দলৰ হয় 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 মন্ত্ৰী বিধায়ক হয় 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 আমাৰ মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী 9 তাৰিখে যি হ'বলগীয়া মুকলি সভা, উক্ত মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ কথা আছিল, কিন্তু বিশেষ কাৰণত তেওঁ 8 তাৰিখে আমাৰ ইয়াত উপস্থিত থাকিব। তাৰ লগতে আমাৰ প্ৰতিনিধি সভাত BTCৰ চিফ আমাৰ 9 তাৰিখে উপস্থিত অহাৰ কথা আছিল, তেওঁ 7 তাৰিখে আহি উপস্থিত হ'বহি। অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসমৰ মাননীয় মন্ত্ৰী উষা ব্ৰহ্ম, ৰণোজ পেগু ডাঙৰীয়া উপস্থিত হ'বহি। গতিকে আমি ভাবিছোঁ আমাৰ যিখন অধিৱেশন সুন্দৰভাৱে সফল হ'ব আৰু মই আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক যাতে এই অধিৱেশনখন সফলভাৱে সমাপ্ত হয় তাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু কামনা কৰিছোঁ। খৰচৰ কথা আছে। হয় হয় ইয়াতে চাওক আপোনালোকে এটা অধিৱেশন পাতিবৰ কাৰণে যথেষ্ট সংখ্যক পুঁজিৰ প্ৰয়োজন হয়। আমাৰ যিটো আয়োজক সমিতি আছে, আয়োজক সমিতিয়ে যথেষ্ট কষ্ট কৰিছে, প্ৰায় 50 লাখ টকাৰ বাজেটেৰে আজি এই অধিৱেশন অনুষ্ঠিত কৰিছে। যে ইয়াতে আপোনাৰ মূল মণ্ডপৰ পৰা আপুনি দেখিছে, মূল মণ্ডপ বা বাণিজ্য মেলা, বিভিন্ন খেল ধেমালি, সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে যথেষ্ট খৰচ, মোটামুটি 50 লাখতকৈ ওপৰ বাজেট ইতিমধ্যে খৰচ হ'ব বুলি আমি গম পাইছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা। এই অধিৱেশনলৈ আহিব। হয়, আমাৰ ইয়াতে আপোনাৰ 22খন জিলাৰ সৰ্বমুঠ আমাৰ প্ৰায় 3000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ বাদেও আমাৰ চুবুৰীয়া ৰাজ্যৰ অৰুণাচল, মেঘালয় আৰু ত্ৰিপুৰা, তাৰ পৰা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব দৰ্শক প্ৰতিনিধি হিচাপে। তাৰ লগতে আমাৰ ওচৰত থকা ৰাষ্ট্ৰকেইখন বাংলাদেশ আৰু নেপালৰ পৰা প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।